Hello everyone, অন্যতা মিনি ভ্লগলৈ সকলোকে স্বাগতম জনাইছো আৰু এতিয়া শাওন মাহ চলি আছে আৰু আজি সোমবাৰ মানে একদম শেষৰটো সোমবাৰ ময়ো আজি ব্ৰত পালি আছো আৰু এয়া একদম শেষৰটো সোমবাৰৰ আগদিনাখন মানে সানডে দিনা হেদিনাখনে আমি কেদাৰ মন্দিৰত গৈছিলো কাৰণ বহুত দিনৰ পৰা আলোচনা কৰিছিলো যে কেদাৰ মন্দিৰত এদিন যাম ভোগ খাম ভোগ খোৱাকে যোৱাই নাই এনে আগে পিছেতো গৈয়ে থাকো কিন্তু ভোগ খাই পোৱা নাছিলো সেই কাৰণে ভাবিছো আজি খামে আৰু দুজন মানুহ আহিছো কিনো বস্তু আনিম পইচা দি হলেও খাম তেনেকে শাওন মাহতটো ভোগ চলিয়ে থাকে আৰু আমিও খাবলৈ পালো তাতে পইচা দি কিনে আৰু এয়া মন্দিৰৰ ভোগখিনি খাই বহুত বেছি ভাল লাগিল আৰু বহুত বেছি মানুহ হৈছিল যেহেতুকে শাওন মাহ চলি আছে আৰু তাৰ পিছত আমাৰ কথা পাতি আহিলো তললে গাইস আজি আমি কেদাৰত ভোগ খালো আৰু বহুত ভাল লাগিল হয়নে ৰাহুল কেনে লাগিছে টেষ্টি বেচাৰা ভাতখানে ৰখি আছিল ভোগ একবাৰ দি কিনে আৰু একবাৰ দিবা নাহিল তাৰমানে সেইকাৰণে মোক কৈ আছে আৰু একবাৰ ভাত দিবা আহিব নে মই নাই কিজানি ক'ত দিব আমি পইচা দি পেলাই হাঁচো বেচাৰা ৰখি থাকিল খাবই নাপালা আৰু একবাৰ মোৰ পৰাই হাঁচি আকৌ খানা ভাতকেইটা ভাত চিৰিখানাত যাওঁতে যি ভাল লাগে উঠে মা আৰু আহিম দে আৰু পিছত ভাল লাগিল ভোগ খাই না মানুহজনী হইবা আৰু একেলগে কিয়া তেনা আৰু আজি লাষ্ট মানে ইগলা অকমান পাই ভগৱান চৰ্দাৰি মানুহজনীয়ে মেইন আৰু আমি লাষ্ট হলো নেকি মন্দিৰত এতিয়া গৈ থাকো আৰু বাহিৰে মই আকৌ হেত সোমাব লাগিব মোৰ ডান্স ক্লাছত আজি যিহেতুকে সানডে